উত্তৰ পূবৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। আৰম্ভ হ'ল আন্তৰ্জাতিক মানৰ শিক্ষা। USTMৰ নৱতম সংযোজন P.A. চাংমা মেডিকেল কলেজ হাস্পতাল। শিক্ষা আৰু স্বাস্থ্য খণ্ডত মেঘালয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে উত্তৰ পূৰ্বাঞ্চল শিক্ষা আৰু স্বাস্থ্য সেৱাৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান হ'ব পাৰে। অসমকে লৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই এই দিশটোত এক পৰিকল্পিত আঁচনিৰে আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ এখন সুকীয়া সৌন্দৰ্যময় ৰাজ্য হৈছে মেঘালয়। চৌদিশে পাহাৰ আৰু ডাৱৰৰ ধূসৰতাৰ মাজত ডুব গৈ থকা মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে দেশ বিদেশৰ ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হয় মেঘালয়লৈ। 22,429 বৰ্গ কিলোমিটাৰ এলেকাৰ এই মেঘালয়ত বৰ্তমান 10খন বিশ্ববিদ্যালয় আছে। বহুকেইখন ঐতিহাসিক মহাবিদ্যালয়ক লৈ প্ৰায় 80খন মহাবিদ্যালয়। কটন কলেজৰ পিছতে 1924 চনত প্ৰতিষ্ঠা লাভ কৰিছিল ছেণ্ট এডমণ্ডছ কলেজ, 1934 চনত ছেণ্ট এণ্টনী কলেজ, 1935 চনত লেডী কেনেন কলেজ, 1937 চনত ছেইণ্ট মেৰিজ কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। এনেদৰে উচ্চ শিক্ষাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বহুকেইখন প্ৰতিষ্ঠানে মেঘালয়ক শৈক্ষিক শিক্ষাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত কৰোৱাইছে। বিশেষকৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট IIM, নেশ্যনেল ইনষ্টিটিউট অৱ টেকন'লজি NIT, নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজি NIFT আৰু নেশ্যনেল ল' ইউনিভাৰ্চিটি NIL। মেঘালয়ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ আন এক সংযোজন হৈছে মেঘালয় ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি, চমুকৈ USTM। সন্মুখৰ পৰা নেতৃত্ব দিলে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ বিশেষভাৱে অৰিহণা আগবঢ়াই অহা মহবুবুল হকে। আধুনিক শিক্ষাৰ বাবে কাম কৰাৰ বিশেষ আগ্ৰহী মহবুবুল হকে 2009 বৰ্ষত মেঘালয়ত প্ৰথমখন আন্তৰ্জাতিক মহাবিদ্যালয় RIST স্থাপন কৰিছিল। তদানীন্তন মেঘালয়ৰ ৰাজ্যপাল RS মুছাহাৰীৰ পৰামৰ্শত মহবুবুল হকে 2011 চনত প্ৰতিষ্ঠা কৰিছিলে বিশ্ববিদ্যালয় USTM। দেশ বিদেশৰ বহুকেইখন শিক্ষানুষ্ঠান আৰু শিক্ষানুৰাগীৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা বিশ্ববিদ্যালয়খনৰ আচাৰ্য হৈছে মহবুবুল হক। 23টা বিভাগ আৰু 60টা পাঠ্যক্ৰম থকা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমানলৈকে 6,500তকৈও অধিক। শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰখনত যথেষ্ট অভিজ্ঞ মহবুবুল হক। অসমত কম্পিউটাৰ শিক্ষাৰ প্ৰশিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ লগত লগ লাগি গুৱাহাটী মহানগৰৰ গণেশগুৰিত আৰম্ভ কৰিছিল 2001 বৰ্ষত চেণ্ট্ৰেল IT কলেজ। 2005 বৰ্ষত হকে আৰম্ভ কৰিছিল ERDF, এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। 2009 বৰ্ষত তেওঁ প্ৰতিষ্ঠা কৰিছিল অভিযান্ত্ৰিক মহাবিদ্যালয় RIST গুৱাহাটী। মেঘালয়ৰ লগতে বৰাক উপত্যকাতো হকে আৰম্ভ কৰিছে বহুকেইখন শিক্ষানুষ্ঠান। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত 2008 বৰ্ষত চেণ্ট্ৰেল পাব্লিক স্কুল, বদৰপুৰত 2009 বৰ্ষত চেণ্ট্ৰেল পাব্লিক স্কুল আৰু বদৰপুৰত প্ৰতিষ্ঠা কৰিছিল এখন মহিলা মহাবিদ্যালয়। মেঘালয়ৰ USTMৰ লগত সংলগ্ন হৈ আছে স্কুল অফ এডুকেশ্যন BEd কলেজ, স্কুল অফ ল' এণ্ড ৰিচাৰ্চ, স্কুল অফ বিজনেছ ছায়েন্স আৰু স্কুল অফ ফাৰ্মাচিউটিকেল ছায়েন্স। 1200তকৈও অধিক শিক্ষক কৰ্মচাৰী নিয়োজিত হৈ আছে বিশ্ববিদ্যালয়খনত। আচাৰ্যগৰাকীয়ে বহু অভিজ্ঞ অতি উচ্চ স্তৰৰ শিক্ষাবিদক জড়িত কৰোৱাইছে বিশ্ববিদ্যালয়খনত। দেশৰ 200খন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম হৈছে এখন বিশ্ববিদ্যালয় মেঘালয়ৰ USTM। 2023 চনৰ নৱেম্বৰত USTMে নাকৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে A গ্ৰেড। মেঘালয়ৰ এইখন বিশ্ববিদ্যালয় সুখ্যাতি অৰ্জন কৰিব পৰা অন্য এটা বিষয় হ'ল দেশৰ অতি গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়ৰ 15জন উপাচাৰ্য তথা প্ৰাক্তন উপাচাৰ্য বিশ্ববিদ্যালয়খনৰ লগত জড়িত কৰোৱাব পৰোৱাটো। ইতিমধ্যে USTMে দেশৰ ভিতৰৰ আৰু বাহিৰৰ প্ৰায় 300খন শৈক্ষিক প্ৰতিষ্ঠানৰ লগত গৱেষণা আৰু অন্যান্য শিতানৰ বাবে বুজাবুজি চুক্তিটো স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়, JNU, আলিগড় বিশ্ববিদ্যালয় আৰু IIT গুৱাহাটী, জামিয়া মিলিয়া বিশ্ববিদ্যালয়, ঢাকা বিশ্ববিদ্যালয়, তুৰ্কী বিশ্ববিদ্যালয়ৰ লগতে 56খন বিশ্ববিদ্যালয়
৭৬খন মহাবিদ্যালয়, ১৪টা গৱেষণা প্ৰতিষ্ঠান, 10টা শৈক্ষিক প্ৰতিষ্ঠান, 13টা চৰকাৰী প্ৰতিষ্ঠান, 2টা সংবাদ প্ৰতিষ্ঠান, 22টা উদ্যোগিক ক্ষেত্ৰ, বিদেশৰ 7খন বিশ্ববিদ্যালয়, বিদেশৰ 2টা শৈক্ষিক প্ৰতিষ্ঠান আৰু 3টা দেশৰ বাহিৰৰ প্ৰতিষ্ঠানৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা USTMে ছাত্ৰ-ছাত্ৰীসকলক বিশ্বমুখী যাত্ৰা কৰাৰ সুযোগ আৰু পৰিৱেশো দিছে। বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, উচ্চ স্তৰৰ শিক্ষা আৰু অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশে দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীকো উচ্চ শিক্ষাৰ বাবে আকৰ্ষণ কৰিছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত USTMে গুৰুত্ব দি আহিছে। 50% আসন মহিলা শিক্ষাৰ্থীসকলৰ বাবে সংৰক্ষিত কৰা হয় যদিও বৰ্তমান বিশ্ববিদ্যালয়খনৰ 57% শিক্ষাৰ্থী হৈছে মহিলা। উল্লেখ্য যে 70% শিক্ষক হৈছে মহিলা। এক সুস্থ আৰু নিৰাপত্তাজনিত পৰিৱেশ থকাৰ বাবেই হয়তো বিশ্ববিদ্যালয়খনৰ প্ৰতি আকৰ্ষিত হৈছে যুৱতী তথা মহিলাসকল। মহবুবুল হকে অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়ত 20% আৰু মহাবিদ্যালয়ত 15% আসন বিনামূলীয়াকৈ শিক্ষাদান কৰিছে। বিশ্ববিদ্যালয়খনৰ অন্য এক লক্ষণীয় বিষয় হৈছে ইয়াৰে 36টাতকৈও অধিক জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষকৈ UGC, NET, GATE, JRF আৰু IASৰ বাবে পৃষ্ঠপোষকতা কৰা ছাত্ৰ-ছাত্ৰীক এনে পৰীক্ষাত উত্তীৰ্ণ হ'লে সম্পূৰ্ণ মাচুল ঘূৰাই দিয়া হয়। ফলত শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত জড়িত হ'বলৈও অনুপ্ৰাণিত হয়। USTMৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলে 1560 গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ লগতে 104টা পেটেণ্ট কৰিছে। IIT খড়গপুৰৰ 13টা প্ৰকল্প দাখিল কৰাৰ লগতে মুঠতে 100তকৈও অধিক গৱেষণা প্ৰকল্প কৰিছে USTMৰ ছাত্ৰ-ছাত্ৰীসকলে। শিক্ষাৰ লগতে গৱেষণা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো গুৰুত্ব দি অহা বিশ্ববিদ্যালয়খনত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰও ইতিমধ্যেই অনুষ্ঠিত হৈছে। 2012 বৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনত উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীক একগোট কৰাৰ এক অনুষ্ঠানৰো আয়োজন কৰি আহিছে। প্ৰায় 300খনমান কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মিলনৰ এই অনুষ্ঠানটো অতি প্ৰয়োজনীয় আৰু এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। দেশৰ ৰাষ্ট্ৰপতিসকলৰ পৰা সকলো স্তৰৰ গৱেষক পণ্ডিতসকলক ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আনি বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে অন্য এক অতি গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰি আহিছে। বিশ্ববিদ্যালয়খনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে দেশৰ বহু আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠানে উচ্চ শিক্ষা সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ আহি এক সংস্থাপনৰ সুযোগ দি আহিছে। 2022 বৰ্ষৰ পৰা 2024 বৰ্ষৰ ভিতৰত বিশ্ববিদ্যালয়খনত এনেদৰে সংস্থাপন লাভ কৰা সকলৰ ভিতৰত বেংকিং খণ্ডত 154, বীমা খণ্ডত 172, ব্যৱসায় প্ৰতিষ্ঠানত 83, তথ্য প্ৰযুক্তি খণ্ডত 104, অটোমোবাইল খণ্ডত 98, নিৰ্মাণ খণ্ডত 86, ইলেক্ট্ৰনিকত 71, টেলিকমিউনিকেশ্যনত 101, সেৱা খণ্ডত 79, স্বাস্থ্য খণ্ডত 54, শিক্ষা খণ্ডত 98, খনিজ খণ্ডত 11, আইন প্ৰতিষ্ঠানত 12, কেন্দ্ৰীয় চৰকাৰৰ সেৱাত 39 আৰু সাংবাদিকতা খণ্ডত 41 জন উল্লেখযোগ্য। মেঘালয় চৰকাৰে উচ্চ শিক্ষাৰ প্ৰসাৰৰ লগে লগে স্বাস্থ্য সেৱাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য অবিহনে শিক্ষা অসম্পূৰ্ণ। এই নীতি গ্ৰহণ কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে 2022 চনৰ 3 অক্টোবৰত USTMৰ সংলগ্ন কৰি PA চাংমা আন্তৰ্জাতিক মেডিকেল কলেজ আৰু হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। ইতিমধ্যে মেডিকেল কলেজখনে PA চাংমা আন্তৰ্জাতিক মেডিকেল কলেজ আৰু হাস্পতালৰ আধাৰশিলাৰ পিছতেই সকলো স্তৰৰ অনুমোদন লাভ কৰিছে। 150খন আসনৰ মেডিকেল কলেজখনত ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে আহি যোগদানো কৰিছে। মেডিকেল কলেজখনৰ লগতে অতি অত্যাধুনিক চিকিৎসালয়খন প্ৰায় সম্পূৰ্ণ হৈছে। বহু অভিজ্ঞ চিকিৎসকো আহি যোগদান কৰিছেহি। মেঘালয় চৰকাৰৰ এই পদক্ষেপ আৰু মহবুবুল হকৰ প্ৰচেষ্টা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ বিষয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।